নমস্কাৰ ছাৰ বাইদেউসকল, মোৰ নাম কমল পাল আৰু আপোনালোকক মোৰ ইউটিউব চেনেলত স্বাগতম জনাওঁ। ছাৰ বাইদেউসকল, আজি মই এই ভিডিঅ'ত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যে আপোনালোকে বৃক্ষবন্ধু পৰ্টেলত আপোনালোকৰ স্কুল লগ ইন কৰি ষ্টুডেণ্টৰ ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব। ছাৰ বাইদেউসকল, আপোনালোকৰ বিদ্যালয়ত থকা 6ৰ পৰা 12ৰ যিমান ষ্টুডেণ্ট আছে গোটেই কেইজনৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ একেবাৰে ইজি, মই এই ভিডিঅ'ত আপোনালোকক দেখাই দিম। আপোনালোকে এই ভিডিঅ' স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব আৰু আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব আৰু নটিফিকেশ্যন বেল আইকন টাচ কৰি অল কৰি দিব। ছাৰ বাইদেউসকল, বৃক্ষবন্ধু পৰ্টেলত স্কুল লগ ইন আৰু ষ্টুডেণ্টৰ ৰেজিষ্ট্ৰেশ্যন কৰাৰ বাবে ফাৰ্ষ্ট আপোনালোকে গুগল ক্ৰম অপেন কৰিব। অপেন কৰি গুগল ক্ৰমক ডেস্কটপ সাইড কৰি ল'ব। কৰাৰ পিছত একেবাৰে ওপৰত আপোনালোকে দেখা পাই আছে google.com বুলি লিখা আছে, তাতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি ইয়াতে আপোনালোকে টাইপ কৰিব বৃক্ষবন্ধু.assam। ইয়াতে দেখা পাই আছে আমাৰ লিংক আহি গৈছে, এই লিংকত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে এই পেজত আহি যাব। এই পেজৰ লিংক মই ডাইৰেক্ট ডেছক্ৰিপশ্যনত দি দিম, তাতে ক্লিক কৰি আপোনালোকে ইয়াতে আহিব পাৰিব। আমাৰ এই পেজত অহাৰ পিছত ইয়াতে আপোনালোকে দেখা পাই আছে ওয়েলকাম বেক বুলি লিখা আছে আৰু ইয়াতে আছে ইনষ্টিটিউশ্যন লগ ইন বুলি। ইয়াতে আমাৰ ডাইচ কোড ফিল আপ কৰিব লাগিব ইউজাৰ নেমত আৰু পাছৱাৰ্ড ফিল আপ কৰিব লাগিব। পাছৱাৰ্ড আপোনালোকে স্ক্ৰীনত দেখা পাই আছে, এইখন আমাৰ কমন পাছৱাৰ্ড হয় বৃক্ষবন্ধু। এইখন আপোনালোকে স্মল লেটাৰত ইয়াতে টাইপ কৰি দিব। কৰাৰ পিছত ইয়াতে কেপচা ফিল আপ কৰি আপোনালোকে লগ ইন কৰি ল'ব। তো মই লগ ইন কৰি আপোনালোকক দেখাই দি আছো। এতিয়া আপোনালোকে স্ক্ৰীনত দেখা পাই আছে ইয়াত আমি ইউজাৰ নেম অৰ্থাৎ ডাইচ কোড ফিল আপ কৰি দিলো আৰু পাছৱাৰ্ড ইয়াতে দেখা পাই আছে, মই শোত ক্লিক কৰি দেখাই দিলো বৃক্ষবন্ধু। আমি পাছৱাৰ্ড ইয়াতে ফিল আপ কৰিলো আৰু কেপচা ফিল আপ কৰিলো। এতিয়া আমি লগ ইন কৰি দিম। তো মই লগ ইনত ক্লিক কৰি আছো। এতিয়া দেখা পাই আছে আমাৰ লগ ইন হৈ গ'ল আৰু ইয়াতে পাছৱাৰ্ড সেভৰ অপশ্যন আহিছে, মই সেভ কৰি দিলো। লগ ইন হোৱাৰ পিছত ইয়াতে আপোনালোকে ফাৰ্ষ্ট দেখা পাব আপোনালোকৰ ডাইচ কোড অৰ্থাৎ লগ ইন ইউজাৰ আইডি, ইয়াৰ পিছত ডিষ্ট্ৰিক্ট, হেড টিচাৰ নেম আৰু হেড টিচাৰ ইয়াতে কন্টেক্ট নাম্বাৰ। এতিয়া আমাৰ ষ্টুডেণ্ট ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ইয়াতে লিখা আছে ৰেজিষ্টাৰ্ড ষ্টুডেণ্ট বুলি আৰু ইয়াতে সাইডত দেখা পাই আছে আপোনালোকে গ্ৰীণ বক্সত এড ষ্টুডেণ্ট বুলি, তাতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি ইয়াতে ষ্টুডেণ্টৰ কিছুমান ডাটা আছে, এইবিলাক ফিল আপ কৰি আমাৰ ষ্টুডেণ্ট ৰেজিষ্টাৰ কৰিব লাগিব। যেনেকে ফাৰ্ষ্ট আছে ষ্টুডেণ্ট নেম, ইয়াৰ পিছত মোবাইল নাম্বাৰ। মোবাইল নাম্বাৰ আমাৰ অপশ্যনেল হয়, আপোনালোকে দেখা পাই আছে ইয়াতে অপশ্যনেল বুলি লিখা আছে। ইয়াৰ পিছত ষ্টুডেণ্টৰ ক্লাছ সিলেক্ট কৰিব লাগিব। তাৰপিছত ইয়াতে ৰেজিষ্টাৰ্ড ষ্টুডেণ্ট বুলি লিখা আছে, তাতে আমাৰ ক্লিক কৰি ষ্টুডেণ্ট ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তো মই ডাটাবিলাক ফিল আপ কৰি আছো ষ্টুডেণ্টৰ। এতিয়া মই ইয়াতে ষ্টুডেণ্টৰ নাম ফিল আপ কৰি দিলো আৰু ইয়াৰ পৰা ক্লাছ সিলেক্ট কৰি ললো আৰু ইয়াতে ফোন নাম্বাৰ যেহেতু অপশ্যনেল হয় মই ইয়াতে ফোন নাম্বাৰ দিয়া নাই। এতিয়া কি কৰিম, একেবাৰে তলত দেখা পাই আছে গ্ৰীণ বক্সত ৰেজিষ্টাৰ ষ্টুডেণ্ট বুলি লিখা আছে, তাতে ক্লিক কৰিম। তো মই ক্লিক কৰি আছো। ইয়াৰ পিছত ইয়াতে দেখা পাই আছে আমাৰ লিখা আহিছে ষ্টুডেণ্ট এডেড সাকসেসফুলি আৰু ইয়াতে ষ্টুডেণ্টৰ নেম আহিছে, ক্লাছ আহিছে, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আহিছে আৰু ষ্টুডেণ্টৰ পাছৱাৰ্ড আহিছে। ষ্টুডেণ্টৰ পাছৱাৰ্ড আমাৰ কমন থাকিব। আপোনালোকৰ স্কুলত যে ডাইচ কোড আছে এইখন আমাৰ ষ্টুডেণ্টৰ পাছৱাৰ্ড থাকিব, কিন্তু ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ বেলেগ বেলেগ থাকিব। ইয়াৰ পিছত আপোনালোকে ইয়াতে দেখা পাই আছে দুটা অপশ্যন আহিছে, গো টু ষ্টুডেণ্ট লিষ্ট আৰু এড এনাদাৰ ষ্টুডেণ্ট। তো আমি ইজি প্ৰচেছত আৰু এটা ষ্টুডেণ্টক এড কৰিব পাৰিম। তো মই এড এনাদাৰ ষ্টুডেণ্টত ক্লিক কৰিলো। ক্লিক কৰি সেম আকৌ ষ্টুডেণ্ট নেম ইয়াতে ফিল আপ কৰিম, ক্লাছ সিলেক্ট কৰিম আৰু ৰেজিষ্টাৰ ষ্টুডেণ্টত ক্লিক কৰিম। তো মই এইখনো কৰি আপোনালোকক দেখাই দি আছো। তো মই এই ষ্টুডেণ্টৰ ডিটেইলছ ফিল আপ কৰিলো, নেম আৰু ক্লাছটো সিলেক্ট কৰি ললো। এতিয়া ৰেজিষ্টাৰ ষ্টুডেণ্টত ক্লিক কৰিলো। এতিয়া আৰু এটা ষ্টুডেণ্ট আমাৰ কি হৈছে, এড হৈ গৈছে। এতিয়া আপোনালোকে আকৌ ইয়াতে এড এনাদাৰ ষ্টুডেণ্টত ক্লিক কৰি এড কৰিব পাৰিব আৰু গো টু ষ্টুডেণ্ট লিষ্টত ক্লিক কৰি আপোনালোকে কোন কোন ষ্টুডেণ্টৰ ৰেজিষ্ট্ৰেশ্যন কৰা হৈছে এইখন আপোনালোকে চাব পাৰিব। তো মই গো টু ষ্টুডেণ্টৰ লিষ্টত ক্লিক কৰি আছো। এতিয়া ইয়াতে দেখা পাই আছে যেহেতু মই দুজন ষ্টুডেণ্ট এড কৰিছো, ইয়াতে 1 2 আহি গৈছে আৰু ইয়াতে আমাৰ ক্লাছটো শ্ব' কৰিব। যেহেতু মই ক্লাছ 6ৰ ষ্টুডেণ্ট এড কৰিছো সেইকাৰণে ইয়াতে 6 শ্ব' কৰি আছে আৰু ইয়াতে কেইটামান অপশ্যন আহিব, যেনেকে প্লান্টেশ্যন আছে। যেহেতু আপোনালোকে যেতিয়া প্লান্টেশ্যন ফটো আপলোড কৰিব ইয়াতে আপোনালোকে এই অপশ্যনত আহি
আপলোড কৰিব লাগিব। ইয়াৰ পিছত আপোনালোকে ষ্টুডেণ্টৰ প্ৰফাইল ইয়াতে এডিট কৰিব পাৰিব, তাৰপিছত ৰিছেট কৰিব পাৰিব আৰু ডিলিট যদি কৰিব বিচাৰে আপোনালোকে ডিলিট কৰিব পাৰিব। আৰু যদি আকৌ নতুন ষ্টুডেণ্ট এড কৰিব বিচাৰে তেনেহ'লে ইয়াতে দেখা পাই আছে এড ষ্টুডেণ্ট আছে, আপোনালোকে ইয়াতে ক্লিক কৰি এড কৰিব পাৰিব। তো মই এতিয়া প্লান্টেশ্যনত ক্লিক কৰি মই দেখাই দি আছো। মই ক্লিক কৰিলো, কৰাৰ পিছত ইয়াতে দেখা পাই আছে আমাৰ প্লান্টেশ্যনৰ যিখন অপশন আছে এইখন ডিজেবল হৈ আছে। ইয়াতে লিখা আছে নো প্লান্টেশ্যন এভিডেন্স আপলোডেড ইয়েট, প্লান্টেশ্যন আপলোডস আর কারেন্টলি ডিজেবল বুলি লিখা আছে। তা যেতিয়া আমাৰ এনেবল হ'ব তেতিয়া আমি আপলোড কৰিব পাৰিম। তা তেতিয়া মই নেক্সট ভিডিঅ'ত আপোনালোকে কেনেকৈ ফটো আপলোড কৰিব আৰু চাৰ্টিফিকেট ডাউনলোড কৰিব এইখন মই আপোনালোকক দেখাই দিম। তা ছাৰ বাইদেউসকল, আপোনালোকৰ যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু নটিফিকেশ্যন বেল আইকন টাচ কৰি অল কৰি দিব। ধন্যবাদ।